এই অসমত খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হ'ব লাগিব। অসমখন আমি উন্নতি হোৱাটো বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ যে আমাৰ নৱপ্ৰজন্মক ৰাজনীতিৰ স্থান দিব লাগে। সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনৰ গৰম বতাহ আৰু সমান্তৰালভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আচলতে গোটেই সমষ্টিয়ে এতিয়া বৰ্তমান চলিছে নিৰ্বাচনৰ ৰণদংকা। মই ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ টেঙাখাটত মই বৰ্তমান উপস্থিত আছোঁ। এজন যুৱ প্ৰজন্ম হিচাপে এই অসমত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথাটো আমি নিশ্চয়কৈ আমি আগস্থান দিম। এই অসমত খিলঞ্জীয়া অস্তিত্ব ৰক্ষা হ'ব লাগিব। এইখন অসমত যাতে আমাৰ অসমীয়াসকলে সদায় মূৰ তুলি থিয় হৈ থাকিব পাৰে, এই কথাটো আমি নৱপ্ৰজন্মই আমি বিচাৰিম। আমি এনেকুৱা এজন বিধায়ক বিচাৰিছোঁ যিয়ে আমাৰ প্ৰকৃততকৈ আমাৰ টেঙাখাট অঞ্চলটো, আমাৰ দুলীয়াজান অঞ্চলটো, আমাৰ সমগ্ৰ ৰাইজৰ সকলোকে একগোট হৈ পিনে লৈ যায়। আমাৰ জাতিভেদৰ তেওঁলোকে ভেদভাৱ নাৰাখে, হিন্দু মুছলিমৰ ৰাজনীতি নকৰে, আমাৰ সমাজখনক একগোট কৰি আগুৱাই লৈ যায়। আমি নৱপ্ৰজন্ম হিচাপে সেইটোৱে বিচাৰিছোঁ আৰু আমি আমাৰ টেঙাখাটখন লগতে আমাৰ দুলীয়াজানখন লগতে আমাৰ অসমখন আমি উন্নতি হোৱাটো বিচাৰিছোঁ আৰু আমি বিচাৰিছোঁ যে আমাৰ নৱপ্ৰজন্মক ৰাজনীতিৰ স্থান দিব লাগে আৰু নতুন প্ৰাৰ্থীয়ে বিজয় হ'ব লাগে, এইটো আমি কামনা কৰিছোঁ।